নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 1 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু ৰেচন কাৰ্ডৰ KYC আপডেট কৰিলেনে? যদিহে কৰা নাই তেন্তে আপোনালৈ আছে এটা গুৰুত্বপূৰ্ণ খবৰ। যদিহে ৰেচন কাৰ্ডখনৰ KYC আপডেট কৰা নাই তেন্তে কৰ্তন হ'ব পাৰে আপোনাৰ নাম, আৰু এই কাম নকৰিলে হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব আপোনাৰ নাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব KYC আপডেট। শীঘ্ৰেই সুলভ মূল্যৰ দোকানত গৈ সম্পন্ন কৰক KYCৰ প্ৰক্ৰিয়া। পোষ্ট মেচিনৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে প্ৰশাসনে। অন্যথা হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ে ইতিমধ্যে জাৰি কৰিছে এই জাননী। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ মুছলমানক দোষী সজাবলৈ এজন হিন্দু যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। ৰাস্তাত পৰি থকা এটা মাংসৰ টোপোলা নিজেই বুটলি আনি ঘৰৰ সন্মুখত পেলাই থৈছিল সেই যুৱকজনে, আৰু তাৰ পিছত নিষিদ্ধ মাংস বুলি ফোন কৰিছিল আৰক্ষীলৈ। আৰু তাৰ পিছত কি হৈছিল সবিশেষ চাই লওক। পুনৰ জনাইছোঁ, মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকে কৰিলে এইবাৰ ভয়ংকৰ কাণ্ড। মুছলমানক দোষী সজাবলৈ চৰম পৰ্যায় পাইছেগৈ এইবাৰ এজন হিন্দু যুৱক। প্ৰথম অৱস্থাত যুৱকজনে ৰাস্তাৰ কাষত পৰি থকা এটা মাংসৰ টোপোলা বুটলি আনি নিজেই ঘৰৰ সন্মুখত ৰাখি থৈছিল সেই মাংসৰ টোপোলাটো, আৰু তাৰ পিছত ঘৰৰ সন্মুখত মাংস টোপোলাটো ৰাখি ফোন কৰিছিল আৰক্ষীলৈ। ইতিমধ্যে উত্তৰ প্ৰদেশৰ মেৰুতত সংঘটিত হৈছে এই আজব ঘটনাটো। পুনীত পাল নামৰ এজন যুৱকে সংঘটিত কৰিছিল হেনো এই কাণ্ড। আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত ইতিমধ্যে মুখ খুলিছে সেই পুনীত পাল নামৰ যুৱকজনে। পৰৱৰ্তী খবৰটো হৈছে সীমান্তৰ সুৰক্ষা যেন উঠিছে এতিয়া ধোঁৱাচাঙত, কাৰণ ৮,০০০ টকা দিলেই এৰাতিৰ ভিতৰতে বাংলাদেশী হৈ পৰে ভাৰতীয় নাগৰিক। ইতিমধ্যে কেমেৰাৰ সন্মুখত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি দেখিবলৈ পোৱা গৈছে, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সীমান্তৰ সুৰক্ষা এতিয়া দেখিবলৈ পোৱা গৈছে ধোঁৱাচাঙত। প্ৰায় ৮,০০০ টকাতেই সীমান্ত পাৰ হয় অবৈধ বাংলাদেশী। ৮,০০০ টকা দিলেই এৰাতিৰ ভিতৰতে বাংলাদেশী হৈ পৰে ভাৰতীয় নাগৰিক। ইতিমধ্যে কেমেৰাৰ সন্মুখত অনুপ্ৰৱেশকাৰীৰ বিস্ফোৰক ভাষ্য দেখিবলৈ পোৱা গৈছে। একাংশ দালালৰ আশীৰ্বাদত সীমান্তত কেনেকৈ অবাধে চলিছে এই অবৈধ কাৰবাৰ, তাক লৈও এতিয়া উঠিছে কেইবাটাও ডাঙৰ প্ৰশ্ন। এৰাতিৰ ভিতৰতেই বাংলাদেশী হৈ পৰে যিহেতু ৮,০০০ টকা দিলেই ভাৰতীয় নাগৰিক। শ শ অবৈধ বাংলাদেশীৰ ভিৰ এতিয়া দেখিবলৈ পোৱা গৈছে বংগৰ সীমান্তত। BSFক নেদেখা যেন পালেই সীমান্ত বেৰ পাৰ হোৱাৰ চেষ্টা কৰে একাংশ বাংলাদেশীয়ে। ইতিমধ্যে ৰাতিৰ ভিতৰতে দালালক টকা দি ভাৰতীয় হোৱা বাংলাদেশীক বিতৰণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে যিহেতু শুভেন্দুৰ চৰকাৰে। এক কথা ক'বলৈ গ'লে মমতা দিদিৰ শাসন উফৰাই বংগত ইতিমধ্যে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ একশ্যন দেখিবলৈ পোৱা গৈছে। মাত্ৰ কেইটামান টকাৰ বিনিময়ত দেশৰ সাৰ্বভৌমত্বক লৈ খেলা এই খেল সঁচাকৈয়ে ক'বলৈ গ'লে উদ্বেগজনক বিষয়। দেশৰ সুৰক্ষাক প্ৰত্যাহ্বান জনাই কেনেকৈ চলিছে এইসমূহ কাৰবাৰ, ইয়াক লৈ উঠিছে এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাতেই বিধানসভাৰ মজিয়াত চলিছিল ব্যাগুম কেলেংকাৰী। ইতিমধ্যে কেইবাটাও বিস্ফোৰক কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কেঁচু খান্দোতে এইবাৰ সাপ ওলাইছে দিছপুৰত। এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে দিছপুৰৰ দুৰ্নীতি আৰু অনিয়মৰ ভয়ংকৰ তথ্য অনুসৰি বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত বিধানসভাত চলিছিল লুণ্ঠনৰ বজাৰ। বিশ্বজিৎ দৈমাৰীৰ ঘনিষ্ঠ তথা OSD সৌমেন বৰুৱা আৰু CA এণ্টিমা চেৰাউগীয়ে চলাইছিল এই দুৰ্নীতিৰ বজাৰ। এইখিনিতে আপোনালোকক জনাওঁ যে নীতি আৰু বহিৰ্ভূতভাৱে দিছপুৰত সংঘটিত হৈছিল বহু নিযুক্তিৰ কেলেংকাৰীও। বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনেই বহু লোকক নিযুক্তি দিছিল অধ্যক্ষই। বিধানসভাত বিভিন্ন কাম কাজ সম্পন্নৰ নামতো কোটি কোটি টকাৰ হৰলুকি কৰিছিল সৌমেন বৰুৱা আৰু এণ্টিমা চেৰাউগীয়ে। বিধায়কক ৬০,০০০ টকীয়া লেপটপ দি 2,50,00,000 টকা দেখুৱাইছিল বিলত। ইয়াৰ উপৰিও প্ৰতি সাজ ভাতৰ বাবদ
আদায় কৰিছিল প্ৰায় 2000 কোটি টকা আৰু তাৰ বিপৰীতে উইপুক মৰাৰ নামতো ৰাজকোষৰ পৰা সৰকাইছিল তেওঁলোকে 3,85,00,000 টকা। ইয়াৰ লগতে চৰকাৰী নিৰাপত্তাৰক্ষী থকাৰ পাছতো ব্যক্তিগতভাৱে দেহৰক্ষীৰ ব্যৱস্থা কৰিছিল অধ্যক্ষৰ বাবে। নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত দাসৰ দায়িত্ব গ্ৰহণৰ পাছতে পোহৰলৈ আহিছে এইসমূহ ন বিস্ফোৰক তথ্য। আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি মই সকলোৱে বজাৰত দেখি থকা সেউজীয়া শাক পাচলিবোৰ কিনি আনি ঘৰত আঞ্জা হিচাপে বনাই খাওঁতে সাৱধান হওক, অন্যথা আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। ইতিমধ্যে এই সন্দৰ্ভত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য। পুনৰ জনাইছোঁ, বজাৰত ভাল লগা শাক পাচলিবোৰ দেখিলেই ক্ৰয় কৰাৰ পৰা বিৰত থাকক। মাত্ৰ এটোপাল ৰং দিলেই সেউজীয়া হৈ উঠে আপোনাৰ সেই প্ৰিয় পাচলিবিধ। বিক্ৰেতাৰ খৰাহীত জিলিকি থকা পাচলি দেখিলেই ক্ৰয় কৰিবলৈ যিহেতু সকলোৰে মন যায়, নহয় জানো? কিন্তু দেখিবলৈ ধুনীয়া শাক পাচলি কিনিলেই আপোনাৰ বিপদ হৈ পৰিব পাৰে নিশ্চিত। তথ্য অনুসৰি এটা পাত্ৰত ৰং মিহলাই ডুবাই থোৱা হয় যিকোনো ধৰণৰ পাচলিক আৰু তাৰ পাছতেই বিক্ৰীৰ বাবে উলিয়াই দিয়া হয় বজাৰত। বজাৰত ৰং দিয়া শাক পাচলিয়ে সতেজ যেন লাগে আপোনাৰ মোৰ সকলোৰে দৃষ্টিত। অসাধু ব্যৱসায়ীয়ে এনেদৰে ইতিমধ্যে চলাই গৈছে ভয়ংকৰভাৱে বেহা বজাৰত। তথ্য অনুসৰি নামনিৰ প্ৰধান বাণিজ্যিক চহৰ বৰপেটা ৰোডৰ পাইকাৰী বজাৰৰ পৰা আহিছে এই ৰং দিয়া পাচলিসমূহ। হাইদৰ আলী নামৰ এজন অসাধু পাচলি ব্যৱসায়ীয়ে বজাৰত এৰি দিছে এই ৰং কৰা পাচলিবোৰ। অসাধু ব্যৱসায়ীৰ এই কুকীৰ্তিৰ তথ্য ফাদিল হোৱাৰ পিছতেই ওলোটাই তেওঁ ৰাইজকহে প্ৰশ্ন কৰে। তেওঁ প্ৰশ্ন কৰি ৰাইজক স্পষ্টভাৱে কয় যে মদ খাই মানুহ বহুতো মৰিছে, আপোনালোকে কিয় মদৰ দোকানবোৰ বন্ধ কৰিব পৰা নাই? কেৱল ইমানেই নহয়, আমি কি ৰং কৰিছোঁ পাচলিবোৰত আমি আপোনালোকক সকলোবোৰেই দেখুৱাই দিব পাৰোঁ, এয়া মন্তব্য হাইদৰ আলীৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰচণ্ড গৰমে দহিছে এতিয়া সমগ্ৰ বিশ্ববাসীক। এয়াতো হৈছে আৰম্ভণি আৰু ভৱিষ্যতে হ'বলৈ গৈ আছে ভয়ংকৰ পৰিস্থিতি। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ কেনেধৰণৰ আগজাননী আহি পৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, প্ৰচণ্ড গৰমে দহিবলৈ আৰম্ভ কৰিছে সমগ্ৰ দেশবাসীক। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে এতিয়া উষ্ণতা। বিশ্বৰ 100খন উষ্ণ চহৰৰ ভিতৰত প্ৰায় 98খনেই হৈছে ভাৰতৰ। এতিয়া প্ৰশ্ন হয়, অনাকাংক্ষিত ভৱিষ্যতৰ দিশেৰে গতি কৰিছে নেকি সমগ্ৰ বিশ্বই? সমগ্ৰ ভাৰতত গড়ে তাপমাত্ৰা বৃদ্ধি পাইছে বৰ্তমান সময়ত যিহেতু 46 ডিগ্ৰী চেলচিয়াছলৈ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ মতে অনাগত দিনত অধিক জটিল হৈ পৰিব পৰিস্থিতি। মধ্য ভাৰত, দক্ষিণ মালভূমি আৰু উত্তৰ পশ্চিম ভাৰতৰ বিস্তীৰ্ণ অঞ্চলত বিষম হ'ব ভৱিষ্যতৰ পৰিস্থিতি। মধ্য পশ্চিম আৰু দক্ষিণ ভাৰতত স্বাভাৱিকতকৈ 5ৰ পৰা 8 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে যিহেতু তাপমাত্ৰা। এইখিনিতে আপোনালোকক জনাওঁ যে প্ৰকৃতিয়ে কিছু পৰিমাণে সকাহ দিব উত্তৰ পূববাসীক। পূৰ্বৰ তুলনাত এইবাৰ হয়তো হ্ৰাস পাব 40 ডিগ্ৰী পৰ্যন্ত বৰষুণ। প্ৰশান্ত মহাসাগৰত উদ্ভৱ হোৱা এল নিনোৱে প্ৰভাৱিত কৰিব এইবাৰ ভাৰতৰ বতৰক। জানিব পৰা মতে এল নিনোৰ প্ৰভাৱত যিহেতু বৰষুণৰ পৰিমাণ আগৰ তুলনাত একেবাৰে কমি যায়। প্ৰায় 150 বছৰ পূৰ্বে ছুপাৰ এল নিনোৰ প্ৰভাৱত বিশ্বত মৃত্যু হৈছিল প্ৰায় 5 কোটি লোকৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিকোনো মুহূৰ্তত পুনৰবাৰ ৰাইজৰ দলত যোগদান কৰিব পাৰে শ্বেৰমান আলী আহমেদে। ইতিমধ্যে এই সন্দৰ্ভত চূড়ান্ত ইংগিত প্ৰদান কৰিছে শ্বেৰমান আলী আহমেদে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যৰ ৰাজনীতিৰ ক্ষেত্ৰত আহি গ'ল ডাঙৰ খবৰ। ৰাইজৰ দলত এইবাৰ যোগদান কৰিব পাৰে শ্বেৰমান আলী আহমেদে। যিকোনো মুহূৰ্ততে ত্যাগ কৰিব পাৰে শ্বেৰমান আলীয়ে তৃণমূল কংগ্ৰেছ দল আৰু যোগদানক লৈ ইতিমধ্যে যিহেতু অব্যাহত ৰাখিছে আলোচনা। যিহেতু ইয়াৰ পূৰ্বেও ৰাইজৰ দলত যোগদান কৰিছিল শ্বেৰমান আলী আহমেদে, কিন্তু টিকট নোপোৱাৰ বাবে ৰাইজৰ দল ত্যাগ কৰি যোগদান কৰিছিল TMCত আৰু পুনৰবাৰ এইবাৰ আকৌ যোগদান কৰিব পাৰে ৰাইজৰ দলত। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।